পাতি দৰঙত লগুণ কাটা কৰ্মশালা সম্পন্ন। দৰং ওদালগুৰি জিলা ব্ৰাহ্মণ মহিলা সমাজৰ উদ্যোগত আজি দৰং জিলাৰ পাতি দৰঙৰ অৰ্ধনাৰীশ্বৰ শিৱ মন্দিৰ প্ৰাংগণত এখনি লগুণ কাটা কৰ্মশালা অনুষ্ঠিত হয়। তদুপলক্ষে কাৰ্যসূচীটিত অসম ব্ৰাহ্মণ সমাজৰ প্ৰাক্তন সভাপতি সুনীল কুমাৰ গোস্বামীৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰা হয়। তাৰ পিছত এটি মংগলাচৰণ পৰিৱেশন কৰা অসম মহিলা ব্ৰাহ্মণ সমাজৰ সম্পাদিকা ৰঞ্জু বনু দেৱীয়ে। দৰং ওদালগুৰি জিলা মহিলা ব্ৰাহ্মণ সমাজৰ সম্পাদিকা তৰুলতা দেৱীয়ে উদ্দেশ্য ব্যাখ্যা আৰু আধৰা কৰ্মশালাখনত সভাপতিত্ব কৰে দৰং ওদালগুৰি জিলা মহিলা ব্ৰাহ্মণ সমাজৰ উপ সভানেত্ৰী মনিষা দেৱীয়ে। তাৰ পিছত দেওমৰনী স্নাতক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপিকা অনিতা দেৱীৰ দ্বাৰা কৰ্মশালাখন উদ্বোধন কৰা হয়। কৰ্মশালাখনত অসম ব্ৰাহ্মণ সমাজৰ মণ্ডল সম্পাদক পৱন কুমাৰ শৰ্মা, দৰং ওদালগুৰি জিলা মহিলা ব্ৰাহ্মণ সমাজৰ সাংগঠনিক সম্পাদিকা বন্দনা শৰ্মা, দৰং ওদালগুৰি জিলা ব্ৰাহ্মণ মহিলা সমাজৰ সহকাৰী সম্পাদিকা হীৰামণি গোস্বামী প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট অতিথি উপস্থিত থাকে। হীৰামণি গোস্বামীৰ সহযোগত হাজৰিকাপুৰৰ পৰা মানৱজ্যোতি বৰুৱাৰ ৰিপৰ্ট AIN লাইভ। নমস্কাৰ। পোনপ্ৰথমে মই AIN লাইভলৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। তেওঁলোকে আমাৰ আজিৰ এই দৰং ওদালগুৰি জিলা মহিলা ব্ৰাহ্মণ সমাজৰ উদ্যোগত পাতি দৰং শ্ৰী শ্ৰী অৰ্ধনাৰীশ্বৰ শিৱ মন্দিৰত লগুণ কটা কৰ্মশালাখন আমাৰ নৱপ্ৰজন্মৰ মাজত প্ৰচাৰ কৰাৰ কাৰণে আমি এই অনুষ্ঠানটো কৰিছোঁ। আমাৰ আগৰ যিবিলাক ব্যক্তিয়ে এই লগুণ আমাৰ যিটো ব্ৰাহ্মণৰ ল'ৰাই উপবীত ধাৰণ কৰে, গতিকে উপবীত ধাৰণ কৰিলে নহয়, তাৰ তত্ত্ব বুজি পাব লাগিব। গতিকে তেওঁলোকে আমি আজি পাতি দৰং অৰ্ধনাৰীশ্বৰ শিৱ মন্দিৰত আমি দৰং ওদালগুৰি জিলা মহিলা ব্ৰাহ্মণ সমাজৰ প্ৰায় 200 গৰাকী মহিলা আমি ইয়াত উপস্থিত হওঁ। আজিৰ এই সভাখনত আমাৰ উদ্বোধিকা মহোদয়া দেওমৰনী স্নাতক মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ প্ৰবক্তা অনিতা দেৱী বাইদেউ উপস্থিত থাকে আৰু অসম ব্ৰাহ্মণ সমাজৰ প্ৰাক্তন সভাপতি সুনীল কুমাৰ গোস্বামী মহোদয়ে তেখেতে বন্তি প্ৰজ্বলনৰ ভাষণত ধুনীয়াকৈ ব্ৰাহ্মণৰ এই সংস্কাৰ, আমাৰ স্বাভিমান, এই লগুণ ধাৰণ কৰা তাৰ বিষয়ে সুন্দৰকৈ ব্যাখ্যা কৰে। আৰু আমি এই অনুষ্ঠানটো আজি প্ৰথম কাৰ্যসূচী এইটো আমি আজি ইয়াতে আৰম্ভ কৰিছোঁ। ইয়াৰ পিছত আমাৰ ক্ৰমান্বয়ে আমি এইটো মহিলাসকলৰ মাজত প্ৰচাৰ কৰিবলৈ চেষ্টা কৰিম। সকলো মহিলাই যাতে এই লগুণনো কি, লগুণতনো নৱগুণ কি কি সেইটো ল'ৰাই ধাৰণ কৰিলেই নহ'ব, গতিকে তাৰ অৰ্থ সকলোৱে বুজি পাব লাগিব। সেইকাৰণে আমি এই কৰ্মশালাটো হাতত লোৱাৰ চিন্তা চৰ্চা কৰি আজিৰ এই অনুষ্ঠানটো কৰিছোঁ। নমস্কাৰ। দৰং ওদালগুৰি জিলাৰ ব্ৰাহ্মণ সমাজৰ 3জন বিশেষ ব্যক্তিয়ে আমাক এই লগুণ কটা কৰ্মশালাখনিত এক বান্দোল সূতা তেওঁলোকে আমাৰ হাতত অৰ্পণ কৰিছিল। গতিকে সেই মহান ব্যক্তিকেইজনক আমি দৰং ওদালগুৰি জিলাৰ মহিলা মঞ্চৰ পৰা আমি তেওঁলোকক বিশেষভাৱে কৃতজ্ঞতা জনাইছোঁ। সেই 3জন ব্যক্তি হৈছে পৱন শৰ্মা, জিতেন্দ্ৰ শৰ্মা আৰু ভূচন্দ্ৰ শৰ্মা। আজি পাতি দৰং শ্ৰী শ্ৰী অৰ্ধনাৰীশ্বৰ শিৱ মন্দিৰত দৰং ওদালগুৰি জিলাৰ মহিলা ব্ৰাহ্মণ সমাজৰ উদ্যোগত লগুণ কটা কৰ্মশালা এখনি অনুষ্ঠিত হৈছে। ব্ৰাহ্মণ সমাজৰ যি দশসংস্কাৰৰ আটাইতকৈ শ্ৰেষ্ঠ সংস্কাৰ উপনয়ন, তাৰ লগত জড়িত এই যজ্ঞোপবীত ধাৰণ অৰ্থাৎ লগুণ পিন্ধাৰ যিটো আমাৰ সংস্কাৰ আছে, গতিকে সেই সংস্কাৰৰ লগত জড়িত এই লগুণ কটাটো এতিয়া বৰ্তমান সময়ত কমি গৈছে। গতিকে আমাৰ যিখিনি নৱপ্ৰজন্ম আছে তেওঁলোকক আগৰ যিখিনি দক্ষ লগুণ কটা কলাকাৰ আছে তেওঁলোকে নতুন প্ৰজন্মক সেইখিনি শিকাই বুজাই আগবঢ়াই লৈ যাব আৰু এয়া অতিকে আদৰণীয় প্ৰশংসা। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।